বাংলাদেশ বুলি ক'লে খুব বেছি ভাল লগা কিছুমান মানুহ আছে যিসকলে শেখ হাসিনাই যেতিয়া বাংলাদেশ ত্যাগ কৰিছিলে বা বাংলাদেশৰ পৰা যেতিয়া শেখ হাসিনাক খেদি পঠিওৱা হৈছিল তেওঁলোকে খুব ভাল পাইছিলে আৰু বাংলাদেশৰ প্ৰতি তেওঁলোকৰ মৰম ভাল পোৱা এতিয়াও বুকুৰ মাজত তেওঁলোকে লৈ জিয়াই আছে তেওঁলোকৰ বাবে এই বিশেষ খবৰটো জনাইছো যে শেখ হাসিনাই বাংলাদেশ ত্যাগ কৰা পুৰা এবছৰ হ'ল আৰু বাংলাদেশত যি ভয়ংকৰ আন্দোলন হৈছিল সেই আন্দোলনৰো পুৰা এবছৰ সম্পূৰ্ণ হ'ল এই এবছৰত বাংলাদেশৰ কিমান বেছি বিকাশ হ'ল কিমান বেছি সপোন লৈ বাংলাদেশৰ পৰা শেখ হাসিনাক খেদা হৈছিল অলপ তথ্য দিব বিচাৰিছো যিসকলে খুব ভাল পাইছিল শেখ হাসিনাই গণভৱন ত্যাগ কৰাৰ পিছত আৰু কৈছিল যে বাংলাদেশ এতিয়া সম্পূৰ্ণৰূপে স্বাধীন হৈছে তেওঁলোকক জনাইছো যে বাংলাদেশৰ যি অৰ্থনীতি সেই অৰ্থনীতি সম্পূৰ্ণৰূপে কলাপছ হোৱাৰ দিশত বাংলাদেশৰ 140টা ফ্যাক্টৰী যোৱা এটা বছৰত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে 1 লাখ লোকে চাকৰি হেৰুৱাইছে তাতকৈ ডাঙৰ কথা বাংলাদেশ এখন ধৰ্মনিৰপেক্ষ দেশ আছিল কিন্তু বাংলাদেশ বৰ্তমান এটা বিশেষ সম্প্ৰদায়ৰ বিশেষ ধৰ্মৰ দেশলৈ ৰূপান্তৰিত হৈছে বাংলাদেশৰ শিক্ষানুষ্ঠান বাংলাদেশৰ ফ্যাক্টৰী কোম্পানী সেই সমূহত কেনে পৰিবেশ বৰ্তমান বিৰাজ কৰিছে সেই কথা অন্তত এই এটা বছৰত খুব ভালদৰে জনা বুজাত সহায় হৈছে আনকি 83% যি জাৰ্মান এক্সপোৰ্ট আছিল অৰ্থাৎ কাপোৰৰ বাংলাদেশৰ কাপোৰৰ বিশ্বত বিৰাট বেছি চাহিদা আছিল তাৰে 83% জাৰ্মান যে এক্সপোৰ্ট আছিল হে কলাপছ হোৱাৰ খবৰ ইতিমধ্যে লাভ কৰা হৈছে আটাইতকৈ ডাঙৰ কথা সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰটো গমেই পাইছে বাংলাদেশৰ ৰাজপথত কেনে প্ৰতিবাদ হৈ থাকে সেইটো কথা গমেই পাইছে আনকি পলিটিক্যালি ইমান বেয়া এটা পৰিবেশ যে আজি এবছৰ ধৰি নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নাই আৰু ৰমজানৰ পিছতহে হয়তো নিৰ্বাচন অনুষ্ঠিত হ'ব পাৰে তেনে এটা সম্ভাৱনা দেখিবলৈ পোৱা গৈছে এটো হৈছে বাংলাদেশৰ খবৰ যিসকলে বাংলাদেশক খুব বেছি অন্তৰেৰে ভাল পায় যিসকলে বাংলাদেশলৈকে নতুন এটা দিগন্তৰ সূচনা হ'ব বুলি ভাবিছিল শেখ হাসিনাই বাংলাদেশ ত্যাগ কৰাৰ পিছত তেওঁলোকৰ বাবে এই খবৰটো জনালো দ্বিতীয় খবৰটো হৈছে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ আৰু ভাৰতৰ চিৰবৈৰী পাকিস্তান লগতে ভাৰতৰ নিচেই কাষতে থকা চীন ৰাছিয়া আৰু আমেৰিকাৰ এটা বিশেষ কথা হেওতিয়াভাৱে আপোনাকে বা আমি সকলোৱে দেখিছো যে অপাৰেশন সিন্দুৰ হৈছিল আৰু অপাৰেশন সিন্দুৰৰ ক্ৰেডিট লব বিচাৰিছিল বাৰে বাৰে ডোনাল্ড ট্ৰাম্পে মিছা কথা এটা বাৰে বাৰে ৰাইজৰ আগত কৈছিল যে তেওঁৰ বাবে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি হৈছে যেটো সম্পূৰ্ণৰূপে মিছা কথা আছিল আৰু ভাৰতবৰ্ষ ইয়াক সম্পূৰ্ণৰূপে ডিনাই কৰিছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সগৌৰৱে কৈছিল যে ভাৰতবৰ্ষই কোনো তৃতীয় শক্তিৰ কথা শুনি আসলতে এই যুদ্ধ বন্ধ কৰা নাছিল পাকিস্তানে মিনতি কৰিছিল আৰু সেইভাবে যুদ্ধবিৰতি কৰা হৈছিল তাৰ পিছতে যিকোনো কথাতে খং উঠা যিকোনো কথাতে বলিয়ামি কৰা ডোনাল্ড ট্ৰাম্পে এইবাৰ ভাৰতৰ ওপৰত ট্যাৰিফ লগালে 25% ইয়াৰ কাৰণ তেওঁ বৰ্ণনা কৰিলে আসলতে কাৰণবিলাক বেলেগ বেলেগ আছিল ইয়াৰ ভিতৰত অন্যতম কাৰণ আছিল যে ভাৰতবৰ্ষই ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰে বা ইন্ধন ক্ৰয় কৰে গতিকে ৰাছিয়াৰ পৰা ইন্ধন ক্ৰয় কৰিব নালাগে ভাৰতবৰ্ষই ৰাছিয়াৰ পৰা ইন্ধন ক্ৰয় কৰি থকাৰ ফলত ৰাছিয়াই বহুত টকা পাই আছে ইউক্ৰেইনৰ লগত যুদ্ধ কৰিবলৈ সক্ষম হৈছে কিন্তু ভাৰতবৰ্ষই স্পষ্টভাৱে মন্তব্য কৰি দিছে যে ভাৰতবৰ্ষৰ ইয়া নিজৰ কাম গতিকে ভাৰতবৰ্ষই এই কাম কৰিব এই কাৰণে আমেৰিকাৰ খুব বেছি খৰ্গহস্ত হৈ এতিয়া আৰু অধিক ট্যাৰিফ লগোৱা বা আৰু অধিক শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিম বুলি কৈছে আৰু সেইটো সময়তে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ স্পষ্ট মন্তব্য যে ভাৰতবৰ্ষই নিজৰ কৃষকৰ বাবে সদায় কাম কৰিব আৰু কৃষকসকলৰ স্বাভিমানৰ বাবে ভাৰতবৰ্ষই আগতেও কাম কৰিছিল এতিয়াও কৰিব গতিকে ভাৰতবৰ্ষই এইবোৰত গুৰুত্ব নিদিয়ে এই মুহূৰ্তত মই আপোনালোকক এটা কথা কওঁ যে যেটো সময়ত পাকিস্তানৰ লগত এটা সুন্দৰ সম্পৰ্ক গঢ়িবলৈ গৈ আছে আমেৰিকাই আসলতে আমেৰিকা আৰু পাকিস্তান দুয়োখন দেশৰ মাজত এটা মিল আছে এটো হৈছে খুব সুবিধাবাদী সেইটো সময়তে ভাৰতবৰ্ষই কিন্তু অতীতৰে পৰা যিখন দেশৰ লগত খুব সুন্দৰ সম্পৰ্ক সেইখন হৈছে ৰাছিয়াৰ লগত খুব সুন্দৰ সম্পৰ্ক আৰু অধিক গঢ়ি উঠিছে এইটো মাহৰ ভিতৰতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন ভাৰতলৈ অহাৰ খুব বেছি সম্ভাৱনা দেখিবলৈ পোৱা গৈছে ইফালে ভাৰতৰ প্ৰধানমন্ত্ৰী চীন ভ্ৰমণলৈ যাব য'ত তেওঁ লগ পাব চীনৰ ৰাষ্ট্ৰপতিক আৰু চীনৰ লগত এটা ভাৰতবৰ্ষৰ সুন্দৰ সম্পৰ্ক এটা শেহতীয়াভাৱে গঢ়ি উঠা দেখিবলৈ পোৱা গৈছে হয়তো এটা সুন্দৰ ব্লক এটা হয়তো এটা ইকনমিক বা পলিটিক্যালি ষ্ট্ৰং ব্লক এটা নিৰ্মাণ হ'ব পাৰে ৰাছিয়া চীন আৰু ভাৰতবৰ্ষৰ মাজত আৰু অজিত ডোভাল যেহেতু বৰ্তমান ৰাছিয়াত উপস্থিত আছে আৰু তেওঁ আমন্ত্ৰণ কৰিছে আৰু তেওঁই কৈছে যে এমাহৰ ভিতৰত ভ্লাদিমিৰ পুটিন ভাৰতলৈ অহাৰ সম্ভাৱনা ইফালে চীনত গৈ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে চীনৰ ৰাষ্ট্ৰপতি সৈতে কথা পতাৰ কথা গতিকে এটা সুন্দৰ দিশলৈকে গৈ আছে ভাৰতবৰ্ষ আৰু এই সময়খিনিত আসলতে আত্মনিৰ্ভৰ ভাৰতবৰ্ষ আৰু অধিক ফ্লৰিছ হোৱা আৰু অধিক উজ্জ্বল হোৱাৰ এটা সুন্দৰ সময় গতিকে মই ভাবো যে এই সময়খিনি আসলতে ভাৰতৰ বাবে এটা ভাল সময় ঠিক একেটা সময়ত পাকিস্তানৰ ৰাষ্ট্ৰপতিক নহয় কিন্তু প্ৰধানমন্ত্ৰীক নহয় কিন্তু পাকিস্তানৰ যিগৰাকী সেনাধ্যক্ষ তেওঁক এয়া দ্বিতীয়বাৰৰ বাবে আকৌ আমেৰিকাই আমন্ত্ৰণ কৰিছে ইয়াৰ আগৰবাৰ মাতিছিলে গৈ উঠিয়ে তেওঁ উভতি অহাৰ পিছতে আমেৰিকাই পাকিস্তানৰ যিসমূহ তৈল খাত সেইসমূহ ডেভেলপ কৰাৰ অধিকাৰ লাভ কৰিলে এইবাৰ হয়তো আকৌ নতুন কিবা স্বাৰ্থ আছে সেই স্বাৰ্থত আকৌ এবাৰ মাতিছে ডিনাৰৰ বাবে আচৰিত কথাটো হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিক নামাতি
নামাতি আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কেৱল মাত্ৰ সেনা প্ৰধানক বাৰে বাৰে মাতে আৰু সেনা প্ৰধান তাতে গৈও থাকে আৰু সেনা প্ৰধানে উভতি আহি আমেৰিকাৰ ৰাষ্ট্ৰপতি শান্তিৰ নোবেল বঁটা লাভ কৰিব লাগে বুলি মন্তব্যও কৰে এই কথাসমূহ যেটো সময়ত দেখি আছে সেইটো সময়ত হয়তো আমেৰিকাই এইটো বুজাব বিচাৰিছে যে তোমালোকৰ চিৰবৈৰে পাকিস্তানৰ লগত আমি এটা সুন্দৰ সম্পৰ্ক গঢ়ি আছো এই সম্পৰ্কৰ জৰিয়তে আমি তোমালোকৰ ওপৰত প্ৰভাৱ পেলাব বিচাৰিছো হয়তো আমেৰিকা এনেকুৱা ধৰণৰ ছবি এটাও দেখাব বিচাৰিছে কিন্তু ভাৰতবৰ্ষই কোনো তেনে শক্তিৰ ওচৰত কোনোদিন কোনোকালে শিৰ নত কৰা নাছিল আৰু অনাগত দিনতো নকৰে এইখিনিতে এটা তথ্য জনাও যে যোৱা এটা বছৰত যদি আমি এক্সপোৰ্ট ইণ্ডাষ্ট্ৰিটো চাওঁ ভাৰতবৰ্ষৰ তেতিয়াহ'লে প্ৰায় 70 লাখ কোটি টকাৰ আমি এক্সপোৰ্ট কৰিছোঁ বিশ্বৰ ভিন্ন দেশত যদি এই 70 লাখ কোটি টকাৰ আমি এক্সপোৰ্ট কৰিছোঁ তাৰপিছতো যদি আমি তথ্য চাওঁ যে আমেৰিকাত আমি কিমান এক্সপোৰ্ট কৰিছোঁ য'ত বহুতে কৈছে যে আমেৰিকাই এনেকুৱাকৈ টেৰিফ লগালে বহুত প্ৰভাৱ পৰিব 7.3 লাখ কৰ'ৰ আমি এক্সপোৰ্ট কৰিছোঁ আমেৰিকাত আৰু যিটো টেৰিফ লগোৱা হৈছে প্ৰায় 3.5 লাখ কোটি টকাৰ বস্তুৰ ওপৰত মানে টকাৰ যিটো সামগ্ৰী তাৰে ওপৰত এক্সপোৰ্ট টেৰিফ লগোৱা হৈছে গতিকে ই ভাৰতবৰ্ষৰ অৰ্থনীতিত কোনো এটা বিশেষ প্ৰভাৱ নেপেলায় ই মানে আচৰিত ধৰণে প্ৰভাৱ নেপেলায় বুলি ক'লেও কোনো ভুল কোৱা নহ'ব কাৰণ ভাৰতবৰ্ষই অন্য দেশসমূহৰ লগত যেনেধৰণে বিজনেছ কৰি আছে বা FTA ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট যেনেদৰে কৰি আছে খুব সুন্দৰভাৱে কৰি আছে এই বাংলাদেশৰ শেহতীয়া কাহিনী মই আপোনালোকক জনালো লগতে ভাৰতবৰ্ষৰ এক সুন্দৰ সম্পৰ্ক গঢ়ি উঠা চীনৰ সৈতে বা ৰাছিয়াৰ সৈতেতো আগৰ পৰা এটা আমাৰ হিষ্টৰিকেলি এটা ভাল ৰিলেশ্যন আছে আৰু আমেৰিকাৰ লগত লাহে লাহে আমাৰ যিটো সম্পৰ্ক নষ্ট হ'বলৈ আৰম্ভ কৰিছে সেই সন্দৰ্ভত তথ্য জনালো আচলতে আমেৰিকাৰ লগত আমি সুন্দৰ সম্পৰ্ক গঢ়িবৰ বাবে বহু সময়ত চেষ্টা কৰিছিলোঁ আমি কম কাছাৰ দৰে বিষয়ত আমি সাইন কৰিছিলোঁ আমি লেমুৱাৰ দৰে বিষয়ত আমি সাইন কৰিছিলোঁ আৰু তাৰ পিছতো এতিয়া আমেৰিকাই যেটো ৰূপ দেখুৱাবলৈ আৰম্ভ কৰিছে আমেৰিকাৰ যেটো ছবি দেখিবলৈ আৰম্ভ কৰিছো এইটোৰ পৰা স্পষ্ট হৈ পৰে যে আমেৰিকা কোনোদিন কোনোকালে কাৰো বন্ধু নাছিল আমেৰিকাৰ সন্মুখত কেৱল এটাই বস্তু থাকে সেইটো হৈছে স্বাৰ্থ আৰু স্বাৰ্থৰ বাবে কোনোবাখন দেশৰ ৰাজনীতি উলট-পালট কৰিব পৰা বিষয়টো হৈছে আমেৰিকা গতিকে ভাৰতবৰ্ষই আগৰ পৰা এটা সুন্দৰ স্থিতি গ্ৰহণ কৰি আহিছে আৰু সেইটো হৈছে কোনো তৃতীয় শক্তিক ভাৰতবৰ্ষই কেতিয়াও বিশেষ গুৰুত্ব দিয়া নাই এতিয়াৰ ভাৰতবৰ্ষ আৰু বেছি শক্তিশালী ভাৰতবৰ্ষ গতিকে এতিয়াৰ ভাৰতবৰ্ষই আমেৰিকাৰ এনে দাবী ধমকক কোনোদিন গুৰুত্ব দিয়া নাই আৰু এনে দাবী ধমকক গুৰুত্ব দিয়া নাই বাবে প্ৰধানমন্ত্ৰীয়ে স্পষ্টভাৱে কৈছে য'ত মৎস্য আৰু কৃষি ক্ষেত্ৰখনত আমেৰিকাই বিচাৰিছিল অলপ দপদপনি ভাৰতবৰ্ষৰ স্পষ্টভাৱে কৈছে যে ভাৰতবৰ্ষৰ কৃষকৰ ওপৰত ভাৰতবৰ্ষৰ চৰকাৰে সদায় গুৰুত্ব দিছে গতিকে কোনো তৃতীয় শক্তিক বা কোনো অন্য শক্তিয়ে ইয়াত আহি প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে ভাৰতবৰ্ষ বাংলাদেশ নহয় বা ভাৰতবৰ্ষ পাকিস্তান নহয় এই কথা আপুনি মই খুব ভালদৰে জানো বাংলাদেশৰ জনসাধাৰণৰ দৰে ভাৰতবৰ্ষৰ জনসাধাৰণ নহয় পাকিস্তানৰ মানুহৰ দৰে বা ৰাজনৈতিক নেতাৰ দৰে ভাৰতবৰ্ষৰ ৰাজনৈতিক নেতা নহয় ভাৰতবৰ্ষৰ ৰাজনৈতিক নেতাই ভাৰতবৰ্ষখন শক্তিশালী কৰি ৰাখিছে আৰু ভাৰতবৰ্ষৰ জনসাধাৰণে ভাৰতবৰ্ষৰ ৰাজনৈতিক নেতাসকলক বিশ্বাস কৰে আৰু ভাৰতবৰ্ষকো ভাৰতবৰ্ষৰ স্বাভিমানকো সদায় বুকুৰ মাজত ধৰি ৰাখিছে ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব ইণ্টাৰনেশ্যনেল এনে বিভিন্ন বিষয় মই মাজে মাজে আপোনাৰ ওচৰলৈ লৈ আহিম যদি ভাল পায় তেতিয়াহ'লে এতিয়াই চেনেলটো লাইক তথা ছাবস্ক্ৰাইব কৰি দিব